নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ NF ৰেলৱেৰ খেলপথাৰ আৰু সকলোৱে গম পাইছে আণ্ডাৰ-19ৰ 50 অভাৰ ক্ৰিকেট টুৰ্ণামেণ্ট চলি আছে আৰু আজি অৱতীৰ্ণ হৈছিলে BN কলেজ একাডেমি ক্ৰিকেট একাডেমি আৰু লগত অৱতীৰ্ণ হৈছিলে ইলাইট CA। এই টুৰ্ণামেণ্টত ইলাইট ক্লাব ইতিমধ্যে জয়ী হৈছে। 6 উইকেটত মোৰ লগত উপস্থিত আছে 2 দলৰ কেপ্টেইন আৰু 2 দলৰ প্ৰশিক্ষক লগতে মেন অফ দ্য মেচ প্ৰাপ্ত খেলুৱৈ মোৰ লগত উপস্থিত আছে। মই প্ৰথমতে যাব বিচাৰিছোঁ BN কলেজ ক্ৰিকেট একাডেমিৰ প্ৰশিক্ষকগৰাকীৰ ওচৰলৈ, যিহেতু বেক টু বেক কালিও আপোনালোকে পৰাজয় বৰণ কৰিবলগীয়া হ'ল, আজিও আপোনালোকে পৰাজয় বৰণ কৰিবলগীয়া হ'ল। গতিকে কওকচোন আজিৰ খেলখনৰ বিষয়ে অলপ। কালি নিচিনাকৈ আজিও আমাৰ প্লেয়াৰসকলে ডিছকাছ কৰি পেলাই প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত কৰিছিল, বাট কালিও যেনেদৰে আমাৰ বেটিং বিফল হ'ল, আজিও ঠিক তেনেদৰে বিফল হোৱাই দেখা গৈছে। চ' ইয়াৰ কাৰণ মই ভাবোঁ আমাৰ ধুবুৰীত যিহেতু টাৰ্ফ উইকেটত সিমান এটা খেলা নহয়, ইহঁতে টুৰ্ণামেণ্ট বা এনে কিবা লীগ চিগ খেলিব লগা হ'লে বেটিং উইকেটতে খেলে। চ' আৰু প্ৰেক্টিছ কৰিবলৈ হ'লেও ইহঁতে কনক্ৰিট উইকেটতে কৰে। চ' সেইটোৰ কাৰণে কিজানি অসুবিধা হ'ব পাৰে বুলি মই ভাবোঁ। সেইকাৰণে চাগে বেটিংটো অলপ বেয়া হৈছে ইহঁতৰ। বাট যোৱাকালিও ইহঁতে বলিং ষ্টাৰ্ট ভালেই কৰিছিলে, আজিও ইহঁতে ষ্টাৰ্ট ভালেই কৰিছে। চ' আমাৰ প্ৰেক্টিচৰ দৰকাৰ আছে প্লেয়াৰবিলাকৰ, আৰু সেইকাৰণে মই ধুবুৰীৰ পৰা ইয়ালৈ টীম লৈ আহিছোঁ, যাতে ইহঁতে ভাল ভাল প্লেয়াৰৰ লগত খেলি পেলাই এক্সপিৰিয়েঞ্চটো ল'ব পাৰে যে আৰু কিমান খেলিব লাগিব, কিমান প্ৰেক্টিছ কৰিব লাগিব। নিশ্চয়কৈ আজিৰ দলটোত যিসকল প্লেয়াৰে খেলিছে খুব ভাল খেলিছে এলাইট দলৰ, আৰু তাৰে বহুতো ষ্টেট টীমৰ প্লেয়াৰো আছে। আৰু মোৰ সেইটোৱে আশা আছিল আমাৰ প্লেয়াৰখিনিয়ে যাতে তেনেকুৱা ভাল প্লেটফৰ্মত খেলিব পাৰে, তেনেকুৱা ভাল খেলুৱৈৰ লগত খেলি পেলাই নিজৰ এক্সপিৰিয়েঞ্চ বনাব পাৰে। সেইটোৰ কাৰণে আমি টীম লৈ অহা হৈছে। আশা কৰোঁ যথেষ্ট ইহঁতে বুজি পাইছে ইহঁতৰ গেম ইম্প্ৰুভ কৰিবলৈ আৰু কি কৰিব লাগিব। চ' আগন্তুক দিনত নিশ্চয়কৈ ভাল প্ৰেক্টিছ কৰি সুন্দৰ প্ৰদৰ্শন যাতে আগবঢ়াব পাৰে। আৰু কালিৰ দিনটো আপোনালোকে প্ৰায় 17 অভাৰ খেলিছিল, 17 অভাৰ 3টা বল খেলিছিল। আজি আপোনালোকে 25 অভাৰ 4টা বল খেলিছে। অলপ ডেভেলপমেণ্ট আমি দেখা পাইছোঁ, কিন্তু অলপ খেলিছে। হয় সেইটো একচুৱেলি 50 অভাৰৰ টুৰ্ণামেণ্ট নহয়, কেতিয়াও নহয়। সেইটো আমাৰ ফালেতো একেবাৰে নহয়। তো ইহঁতে T20 খেলি আৰু আজিকালি টিভিতো খেলা সেইবিলাকে বেছিভাগ চাই থাকে। চ' বেছি এগ্ৰেছিভ খেলিবলৈ গৈ চাগে ফচি গৈছে তেনেকৈ। তো 50 অভাৰ্ছৰ সেই এক্সপিৰিয়েঞ্চটো ইহঁতে বুজি পোৱা নাই একচুৱেলি। নিশ্চয়কৈ অহা দিনত ইহঁতে ভালকৈ খেলিব পাৰিবলৈ আশা কৰোঁ। হ'লেও কিন্তু ৰাণৰ ক্ষেত্ৰত যদি ক'বলৈ যায় 91 এনেকুৱা ৰাণটো অলপ কম হোৱা যেনো অনুভৱ হয়। কম হৈছে, বহুত কম হৈছে। T20 যদি কয় হয়, বহুত কম হৈছে। ইহঁতে নিশ্চয়কৈ যোৱাকালিৰ খেলখনতো যেনেকুৱা হৈছিলে আজিও যদি 150+ ৰাণ হ'ল হয়, নিশ্চয়কৈ আমি অলপ ফাইট দিব পাৰিলোঁ হয়। ডেফিনেটলি ৰাণটো বহুতেই কম হৈ গৈছে। যেতিয়া আপুনি কালি পৰাস্ত হৈছিলে তাৰপাছত খেলুৱৈসকলক কেনেকুৱা ধৰণে আপুনি মটিভেট কৰিছিলে আজি খেলখনৰ কাৰণে? আমাৰ যিহেতু এইখন চাওক লীগ মেচ হ'লেও প্ৰথম মেচখন হাৰি যোৱাৰ পিছত খুব বেয়াকৈ হাৰিলোঁ প্ৰথম মেচখন। চ' আজি আমাৰ তেনেকুৱা এটা চান্স নাছিলে যে আমি জিকি পেলাই নেক্সট ৰাউণ্ডত কোৱালিফাই হ'ম। চ' মই বেটছমেনসকলক মই সেইটোৱে বুজাইছোঁ যে তোমালোকে ইয়াতে হাৰা জিকাটো চিন্তা কৰাৰ দৰকাৰ নাই। 50 অভাৰৰ খেল, নিজৰ প্ৰেক্টিছ কৰি থাক, 50 অভাৰ যাতে পূৰা খেলিব পাৰোঁ। আৰু মই সিহঁতক এইটোও বুজাইছোঁ যে 4-6 মাৰাতকৈ তোমালোকে যদি অভাৰত যদি 3 ৰাণকৈ ল'ব পাৰা, ডেফিনেটলি আমাৰ 50 অভাৰ খেলিব পাৰিলে 150 ৰাণ এনেই আহি যাব। এক্সট্ৰা আমি 10-20 ৰাণ পাই যাম। চ' 170-80 আহিলে আমি ডেফিনেটলি আমাৰ যোনটো বলিং এটেক আছে আমি ফাইট কৰিব পাৰিম। আৰু আজি আপোনালোকে 4টাকৈ উইকেট দখল কৰিছিলে, আৰু বেক টু বেক যদি আৰু কেইটামান উইকেট লৈ ল'লে খেলখন কিন্তু উল্টি যোৱাৰো এটা চান্স আছিলে। কিন্তু নিশ্চয় বলাৰসকলে ট্ৰাই কৰিছে, বাট সফল হোৱা ফিল্ডিং মিছ কৰিছে। হয়, যিহেতু লীগ পৰ্যায়ত আপোনালোকে 2খনকৈ মেচ পাইছিলে আৰু 2খনতে পৰাস্ত হ'ল, গতিকে এইখন টুৰ্ণামেণ্টৰ পৰা আপোনালোকে এবাৰ এই ছিজনৰ কাৰণে বিদায় ল'ব লাগিব। কিবা দুখ থাকিল নেকি আপোনাৰ? যে দুখ লগা একো নাই, খেলততো হাৰা জিকা আছেই। নিশ্চয়কৈ জিকিলে আৰু মনটো ভাল লাগিল হয়। হাৰিছোঁ যেতিয়া একো নাই, আৰু আমি নেক্সট ইয়াৰ ট্ৰাই কৰিম। নিশ্চয় নেক্সট বছৰৰ কাৰণে আমাৰ তৰফৰ পৰা শুভেচ্ছা থাকিব। ধন্যবাদ। এই মুহূৰ্তত যাব বিচাৰিছোঁ মই অধিনায়কৰ ওচৰলৈ। তোমাকো মই আমাৰ অঞ্চলৰ মাজলৈ স্বাগতম জনাইছোঁ। বেক টু বেক 2খন মেচত পৰাস্ত হ'লা, কি ক'বা এই মুহূৰ্তত? নহয়, আমাৰ লগত মানে বেটিংটো অলপ উইক হৈ গৈছে, সেইকাৰণে আমালোকে মানে বেটিংটো ইমান ভাল হোৱা নাই, সেইকাৰণে ইমান ৰাণ কৰিব পৰা নাই আমালোকৰ টীমটো। মিডলৰটো মানে ইমান ৰাণ দিব পৰা নাই। আমালোকৰ টপ অৰ্ডাৰ ভালে খেলিছে, বাট মিডলৰটো ইমান ৰাণ দিব পৰা নাই। সেইটো কাৰণে 2টা মেচ আমালোকৰ 100 পাৰ কৰিব নোৱাৰিলোঁ আমি। কালি যিহেতু পৰাস্ত হ'বলগীয়া হৈছিলে, আজি খেলুৱৈসকলক কি কোৱা হৈছিলে অধিনায়ক হিচাপে? তুমি কি কৈছিলা? আজি ক'ব হৈছিলে যিমান বল খেলিব ইমান সিহঁতৰে ভাল, বল খেলি থাকিলে ৰাণটো আহিব, সেইটোৱে কৈছিলোঁ আমি কালি। বাট আজিও সেইটো নহ'ল। আমি নেক্সট বাৰ আৰু ভালকৈ খেলিম, এইটোৱে আমাৰ আশা আছে।
আৰু খুব সোনকালে কিন্তু তোমালোকৰ উইকেট পৰি গৈছিলে আজি বেক টু বেক খুব কম সময়ৰ ব্যৱধানত 5টা উইকেট গুচি গৈছিলে মানে চেম কালি নিচিনা হৈছে মানে আজি যোনটো কৈছিলোঁ মানে আমালোকে কাৰণ কালি কৰি হৈছিলোঁ সেইটো নহ'ল সেইটো ছেমে হ'ল কালি নিচিনা কলেপছ হৈ গ'ল মিডলত আমাৰ লগত এনেকুৱা হৈছে নেকি NF ৰেলৱে খেলপথাৰখন অলপ ধৰি লোৱা অলপ বৃহৎ খেলপথাৰ এনেকুৱা ধৰণৰ অলপ নাৰ্ভাছনেছো ফিল কৰিছে নেকি খেলুৱৈসকলে ধুবুৰী খেলুৱৈসকলে আমালোকে মানে টাৰ্ফততো বেছি মেচ নেখেলোঁ আমালোকে মেটতে খেলোঁ সেইটো কাৰণে আমালোকৰ কাৰণে অলপ ডিফাৰেণ্ট হৈছে সেইটো অলপ ঠিক আছে বাট আমালোকে নেক্সট টাইম আমালোকে ট্ৰাই কৰিম আৰু এই ছিজনৰ কাৰণে বিদায় ল'ব লাগিব গতিকে কিবা আক্ষেপ থাকি গ'ল নেকি থাকি গ'ল মানে মেচ জিকিবৰ কাৰণে খেলিছিলোঁ সেইটোও থাকি গ'ল আৰু নেক্সট ইয়েৰৰ কাৰণে কিদৰে প্ৰিপেৰেশ্যন কৰিবা আকৌ নেক্সট ইয়েৰ আহিবা ইয়াতে নেক্সট ইয়েৰ আহিম আকৌ নিশ্চয়কৈ নেক্সট ইয়েৰৰ কাৰণে আমাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ এই মুহূৰ্তত মই যাব বিচাৰিছোঁ ইলাইট ক্লাবৰ প্ৰশিক্ষকগৰাকীৰ ওচৰলৈ আপুনি যদি এবাৰ ওচৰলৈ আহি যায় আপোনাক মই অভিনন্দন জ্ঞাপন কৰিছোঁ যিহেতু প্ৰথম মেচতে এই ছিজনত আপোনালোকে জয়ী লাভ কৰিবলৈ সক্ষম হ'ল PN ক্ৰিকেট ক্লাবৰ বিৰুদ্ধে গতিকে কি ক'ব এই মুহূৰ্তত ক'বলৈ বিশেষ একো নাই আমাৰ ল'ৰাখিনি ডিজাৰ্ভ কৰে সেইটো জিকাটো আৰু বলিং যিখিনি প্লেন কৰিছিলে সেই প্লেনটো আমি ছাকচেছফুল হৈছোঁ বেটিং আমাৰ 4টা উইকেট গ'ল ন' ডাউট আমাৰ একচুৱেলি সিহঁতক কৈছিলোঁ অলপ খেলা তোমালোকে ফ্ল'টো লৈ যোৱা বুলি ইনিচিয়েলি যেতিয়া আকৌ উইকেট পৰি গ'ল তেতিয়া আমি আকৌ অলপ ডিফেন্সিভ হৈ গ'লোঁ বাকী সিহঁতক আমি পূৰা এইটো ফ্ৰীনেছ দিয়া আছে এক্সপ্ৰেছ কৰা নিজক আৰু স্পেচিয়েলি এনেকুৱা 50 অভাৰ খেলাটো নহয় অসমত মানে কেপিটেলাইজ কৰিব চেষ্টা কৰিম আমি আপোনালোকে আগতো এখন টুৰ্ণামেণ্ট খেলিছে নাই আমি ফাৰ্ষ্ট খেলিছোঁ হয় কি দেখা পাইছে আপুনি টুৰ্ণামেণ্টখনলৈ কি আশা আছে টুৰ্ণামেণ্টখন আমি আশা কৰিছোঁ অলপ আগুৱাই যাবলৈ আৰু স্পেচিয়েলি জিকা হাৰটো পিছৰ কথা কিন্তু এটা 50 অভাৰৰ মেটচ খেলিবৰ কাৰণে চান্স পাব আমাৰ প্লেয়াৰখিনি আৰু সেইটো আপোনাৰ সিহঁতি কাম দিব ইন ফিউচাৰ আৰু আপোনাৰ যেতিয়া ষ্টেট খেলিব যাব সেইটো ভাল কাম দিব সেইখিনি দল হিচাপে আপোনালোকে এখন টুৰ্ণামেণ্ট প্ৰথম খেলিছে কিন্তু খেলুৱৈসকলে হয়তো 2-এজন খেলুৱৈ দেখা পাইছোঁ কিন্তু বোধহয় আগতে খেলিছে এখন টুৰ্ণামেণ্ট হয় বহুকেইজন খেলুৱৈ আগতে খেলিছে এইবাৰ আমাৰ হৈ খেলিছে তেখেতলোকে সেই তেনেকুৱা আৰু প্লেয়াৰ অফ দ্য মেচৰ সন্মান লাভ কৰিবলৈ সক্ষম হ'ল এগৰাকী খেলুৱৈ আপোনালোকৰ তেখেতৰ বিষয়ে কি ক'ব তেখেত ভাল অলৰাউণ্ডাৰ হয় ভাল ফিল্ডিঙো কৰে দুটি মইনাথ তেখেতে ভাল বলিং কৰিছে ভাল বেটিং কৰিছে হয় আৰু অহাৰ আগত আপোনালোকে কিদৰে প্ৰিপেৰেশ্যন কৰিছিলে এইখন টুৰ্ণামেণ্টৰ কাৰণে অহাৰ আগত আমি প্ৰিপেৰেশ্যন মানে কি জিকিব লাগিব বুলি প্ৰিপেয়াৰ হৈছিলোঁ কাৰণ যিহেতু টুৰ্ণামেণ্ট জইন কৰা হয় বা মেচ খেলা হয় সদায় জিকাটোৱে বিচৰা যায় সেইটোৱে প্লেন কৰিছিলোঁ আমি জিকিব লাগিব বুলি আপোনালোকৰ দলৰ আজি কেনেকুৱা ধৰণৰ আজি মিছ হৈছে বুলি ভাবে আপুনি প্ৰশিক্ষক হিচাপে কি দেখা পাইছে আপুনি একচুৱেলি বহুত দিনৰ পিছত আজি মেচ খেলি আছে চ' সেইটো অলপ জেল আপ নেক্সট মেচলৈকে হৈ যাব মই বিশেষ নকওঁ যে আমাৰ কিবা মিছ হৈছে বুলি আমি এইখিনি নেক্সট মেচত আমি কাভাৰ কৰিব চেষ্টা কৰিম আৰু অপজিট টিমটোৱে যদি 50 অভাৰ খেলিলে হয় এটা যদি বৃহৎ ৰান হ'লহেঁতেন 200+ যদি ৰান হ'লহেঁতেন হয়তো আপোনালোকে হয়তো আকৌ মানে প্ৰত্যুত্তৰ দিও ভাল পালে হয় আপুনি ঠিকে কৈছে এতিয়া এই যিহেতু কম ৰানত কৰিলে তেখেতসকলে এতিয়া আমাৰ সুবিধাই হ'ল বুলি ক'ব পাৰি সহজ জয় হ'ল তেনেকুৱা আৰু নেক্সট কালগত গেম আছে আৰু কিদৰে প্ৰস্তুত হ'ব নেক্সট খেলা আছে আমাৰ চিটি ক্ৰিকেট কোচিং চেণ্টাৰৰ লগত ভাল দল তেখেতসকলৰ টিমটো ভাল আছে হয় আমি আমাৰ মোৰ দেন 100% এফৰ্ট লগাম বাকী জিকা হাৰটো ৰিজাল্ট কি কয় আৰু বাট ক্ৰিকেট ক্লাবে যিহেতু এখন টুৰ্ণামেণ্ট আয়োজন কৰিছে আৰু 10ম সংখ্যকত ভৰি দিছে সীতাৰাম চাউচুৰীয়া মেমৰিয়েল আণ্ডাৰ 19 যিখন টুৰ্ণামেণ্ট 50 অভাৰৰ গতিকে তেখেতসকলক আয়োজকক আপুনি কিদৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব বাট ক্ৰিকেট ক্লাবক মই ধন্যবাদ জ্ঞাপন কৰিম কাৰণ যিকেইখন টুৰ্ণামেণ্ট তেখেতলোকে অৰ্গেনাইজ কৰে সেইটো খুব ভাল অৰ্গেনাইজ কৰে আৰু আমাক এটা ভাল এটমছফিয়াৰ দিয়ে খেলিবলৈ যোনটো আমাৰ এতিয়া উইকেটে কওক আপুনি ফিল্ড কওক সেইটো এটা ভাল আমি ছাৰাউণ্ডিংছত খেলিব পাৰোঁ সেই বস্তুটো এটা ভাল হয় আমাৰ সুবিধা হয় নিশ্চয়কৈ আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই এইবোৰ যাব বিচাৰিছোঁ ইলাইট দলৰ অধিনায়কৰ ওচৰলৈ তোমাকো মই স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ প্ৰথম বছৰতে তোমালোকে এই ছিজনত জয়ী লাভ কৰিবলৈ সক্ষম হ'লা গতিকে কি অনুভৱ কি ক'বা অধিনায়ক হিচাপে তো প্ৰথম এইটো বহুত ইম্পৰ্টেণ্ট হয় কেলৈ কি এইটো মাষ্ট উইন গেম আছিলে কেলৈ কি লীগত 2টা মেচটো জিকিবই লাগিব তেতিয়া আমি কোৱালিফাই কৰিম চ' আমি প্ৰথম পৰাই প্ৰিপেয়াৰ হৈ আছোঁ যে জিকিমেই আৰু কেলৈ কি ইনে এটা ক্লাবে খৰচ নকৰে অবভিয়াছলি চবেই জিকাটো বিচাৰে চ' সেইটোৱে ডিচিপইণ্ট কৰিব নিবিচাৰোঁ আমি আজি কেনেকুৱা ধৰণৰ আছে গেম প্লেন কেনেকুৱা আছিলে আজি প্ৰথমতে হৈছে গোটেইখিনি গেম প্লেন আমাৰ টছ ফিল্ডিং ল'ম বুলি কৈছিলোঁ কেলৈ কি পিটছ ড্ৰাই আছিল আৰু প্ৰথম শ্ল'ও আছিল তাৰপিছত যেতিয়া আমাৰ ইনিংছ ব্ৰেক হ'ল ৰ'দ দিলে এতিয়া আপুনি দেখিলে বেটছমেনে কেনেকৈ হিট কৰিলে তোমালোকৰ আজি 4টাকৈ উইকেট গ'ল কিন্তু আজি 4টাকৈ গৈছিল আমি বহুত দিন মেটছো খেলা নাই তেনেকৈ আৰু ইয়াত প্ৰথমবাৰ খেলিছোঁ চ' একো নাই ছেটেল হৈ যাব নেক্সট মেচলৈকে নেক্সট মেচ ইয়াতকৈ ভাল খেলিম বুলি ভাবোঁ তোমালোকে যিহেতু 25 অভাৰতে বিপক্ষৰ টিমটোক ৰখাই দিবলৈ মানে সক্ষম হ'লা তাৰ কাৰণে তোমালোকৰ বলিঙৰ কথাটো ক'ব লাগিব বলিং যিটো পাৰ্ট আছিলে গতিকে বলিঙৰ কাৰণে কিদৰে সাজু হৈছিলা বা বলিঙৰ পাৰ্ট তোমালোকক কোনে দেখাই দিছিল প্ৰশিক্ষক কোন আছিল বলিঙৰ আমাৰ চব ছাৰে কৈছে
আৰু বলিং আমাৰ বহুত এক্সপিৰিয়েঞ্চ প্লেয়াৰো আছে আৰু গম পাইছোঁ যে 150 তলতে ৰখাই দিম বা 100 তলত ৰখাই দিম ইমানটো কনফিডেঞ্চ আমাৰ বলাৰখিনি আছে বেক টু বেক 5টা উইকেট লৈছিলে তোমালোকে তো পেচ বলাৰ প্ৰথম ভাল বলিং কৰিছে আৰু স্পিনাৰটো ভাল আছেই আমাৰ চ' সেইটোৱে আৰু প্লেয়াৰ অফ দ্য মেচৰ সন্মানো লাভ কৰিলে তোমালোকৰ সতীৰ্থই এইটো ভাল এক্সপিৰিয়েঞ্চ প্লেয়াৰ মোতকৈ ছিনিয়ৰে হয় আৰু তাৰ ওপৰত মানে এটা বিলিভ আছে যে ই আছে যদি কিবা এটা হ'ব আগতে 50 অভাৰ টুৰ্ণামেণ্টত তুমি কেপ্টেঞ্চি কৰিছা নে নাই এইখন তোমাৰ প্ৰথম টুৰ্ণামেণ্ট 50 অভাৰ এইটো প্ৰথম এক্সপিৰিয়েঞ্চ 50 অভাৰ এতিয়া 50 অভাৰটো কৰা নাই পূৰা আধাই কৰিছোঁ চ' 50 অভাৰ মই কমপ্লিট কৰিলে আপোনাক ক'ব পাৰিম আৰু নেক্সট চিটি ক্ৰিকেটৰ লগত তোমালোকৰ খেলা আছে সেইটো কিন্তু খুব শক্তিশালী টীম হয় কালি জিকিছে ইতিমধ্যে গতিকে পৰৱৰ্তী মেচৰ কাৰণে কিদৰে সাজু হ'বা তুমি চিটি ক্ৰিকেট আমি আগতো খেলিছোঁ আৰু বেছিভাগ পাৰ্চেণ্টেজ আমি জিকিছোঁৱে মেটচ চ' কালিও নেক্সট যেতিয়া খেলিম জিকিম বুলিয়ে খেলিম নিশ্চয়কৈ আমাৰ শুভকামনা থাকিব এই মুহূৰ্তত যাব বিচাৰিছোঁ মই প্লেয়াৰ অফ দ্য মেচৰ সন্মানপ্ৰাপ্ত খেলুৱৈগৰাকীৰ ওচৰলৈ তোমাকো মই অভিনন্দন জ্ঞাপন কৰিছোঁ যিহেতু আজি প্ৰথম মেচতে এই ছিজনৰ প্লেয়াৰ অফ দ্য মেচৰ সন্মান পাবলৈ সক্ষম হোৱাৰ লগত জয়ী হ'লা গতিকে কি ক'বা এই মুহূৰ্তত খুবেই ভাল লাগিছে আৰু ছাপৰ্ট ষ্টাফ সকলো ছাপৰ্টিভ হয় একো এনেকৈ প্ৰি প্লেন নাছিলে আমি যে আগতে এইটো কৰিম সেইটো কৰিম বুলিকৈ যে চিটুৱেশ্যনটো চাই আমি হেণ্ডেল কৰিছিলোঁ আজি তুমি বলিঙতো ভাল কৰিছা আৰু বেটিঙতো ভাল কৰিছা যাৰ বাবে তুমি আজি প্লেয়াৰ অফ দ্য মেচৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছা কিদৰে কৰিলা আজি গোটেইখিনি সেইটোৱে বলিং নিজৰ যোনটো ষ্টক বল সেইটোৱে কৰি আছিলোঁ আৰু বেটিঙত একো সেনেকৈ প্ৰি প্লেন নাছিলে কি হেৰি কৰিম বুলিকৈ কিন্তু যিহেতু 50 অভাৰ মেটচ হয় আৰু টাৰ্গেটো কম আছিলে মোৰ ফালেদি এইটোৱে যে খেলটো কমপ্লিট কৰি আহিব লাগে কিন্তু সেইটো মই অলপ কৰিব নোৱাৰিলোঁ সেইটো কাৰণে উইকেট লৈছা তুমি কেইটা লৈছা দুটাকৈ আৰু বেটিঙত কিমান ৰান কৰিলা 22 আৰু তোমাৰ বেটৰ পৰা এইবাৰ চেঞ্চুৰী চাবলৈ পাম নেকি আমি নিশ্চয় পাব নিশ্চয়কৈ আমাৰ শুভেচ্ছা থাকিব থেংক ইউ আৰু পৰৱৰ্তী মেচৰ বাবে কিদৰে সাজু হ'বা তুমি পৰৱৰ্তী মেচৰ কাৰণে আমি আৰু এখন লীগ মেচ আছে সেইখন মেচ আমি জিকি মেলি তাৰপিছত ছেমি ফাইনেল ফাইনেলৰ কাৰণে প্ৰিপেৰেশ্যন কৰিম আৰু দল হিচাপে কিন্তু এইখন টুৰ্ণামেণ্ট প্ৰথম খেলিছে ইলাইট দলে আৰু তুমি বোধহয় তুমি আগতেও খেলিছা তোমাক লগ পাইছোঁ বোধহয় গতিকে তোমাৰ এক্সপিৰিয়েঞ্চ আছে এই টুৰ্ণামেণ্টখনৰ লগত ইমানো এক্সপিৰিয়েঞ্চ নাই 1 বছৰে আছিলে এখন 50 অভাৰ চিটাম সেইটোৱে আমি ফাইনেল জিকা ট্ৰাই কৰিম লাষ্ট ইয়াৰ আমি ফাইনেল হাৰিছিলোঁ এইবাৰ চেম্পিয়ন হ'বা অ'কে চেম্পিয়ন হ'ম নিশ্চয়কৈ আমি আশা কৰিম তোমালোক চেম্পিয়ন হোৱা শুভেচ্ছা থাকিব এয়া আছিল 2 দলৰ কেপ্টেইন 2 দলৰ প্ৰশিক্ষক লগতে মেন অফ দ্য মেচ প্ৰাপ্ত খেলুৱৈগৰাকী আমি আশা কৰিম সীতাৰাম চাউচৰীয়া আণ্ডাৰ-19 ক্ৰিকেট মিট সাফল্যমণ্ডিত হওক এইদৰে উদিত ক্ৰিকেটাৰসকলে NF ৰেলৱে খেলপথাৰত বেটিং আৰু বলিঙৰ যাদু দেখুৱাই যাওক এই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠান পৰা বিদায় লৈছোঁ চাই থাকিব গো স্পৰ্টছ চিনি ধন্যবাদ ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে
বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 887652109 ৱেবছাইট www.aipguwahati.in